Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So, আজি ভিডিঅ'ত আমি ডিসকাস কৰিম নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023 জেনাৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰটো উইথ সলভড এমসিকিউ আমাৰ যি নগাঁও ডিস্ট্ৰিক্টৰ এক্সাম হৈ গৈছে তাৰ যি কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰৰ যিখিনি প্ৰথম সেকশন এৰ প্ৰথম 45টা এমসিকিউ টাইপ কুৱেশ্যন আহিছে তো সেই কুৱেশ্যনখিনিৰ কোনখিনি আনসাৰ হ'ব তো এটা এটাকৈ আমি সেই কুৱেশ্যনখিনি ডিসকাস কৰিম তো ভিডিঅ'টো শেষলৈকে চাবা খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকৰ কাৰণে সো তোমালোকৰ যিসকলে নগাঁও ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছা সো তোমালোকে অলৰেডি এক্সামটো দিলা তো তোমালোকে এই কুৱেশ্যনবোৰৰ আনসাৰবোৰ মিলাই ল'ব পাৰিবা আৰু যিসকলে বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে এই কুৱেশ্যন পেপাৰটো কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে তাৰ পৰা তোমালোকে এই সলিউশনখিনি চাই 2024 যি মেট্ৰিক এক্সাম আহিছে তোমালোকে তাৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰিবা এই কুৱেশ্যন পেপাৰৰ থ্ৰু দি তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তি সত্য বিক্ৰিয়াটো হ'ল 3Fe + 4H2O এৰো দি দিয়া আছে Fe3O4 + 4H2 তো আমাৰ চাৰিটা অপশ্যন দিয়া আছে যে আইৰণ ধাতুৰ জাৰণ ঘটিছে অপশ্যন 2 পানীৰ বিজাৰণ ঘটিছে থাৰ্ড অপশ্যনটো দিয়া আছে পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে আৰু ফোৰ্থ অপশ্যন দিয়া আছে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে তো এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ কোনকেইটা শুদ্ধ তো ইয়াত A B C D আৰু চাৰিটা অপশ্যন দিয়া আছে তো এইটো হ'ব আমাৰ অপশ্যন C 1 2 আৰু 4 মানে এই তিনটা অপশ্যন আমাৰ কি দিয়া আছে শুদ্ধ দিয়া আছে 1 2 আৰু 4 তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল MnO2 plus XHCl arrow MnCl2 plus YH2O plus ZCl2 উপৰোক্ত বিক্ৰিয়াটো সমতুল কৰিলে XY আৰু Z ৰ মানসমূহৰ ক্ৰমটো হ'ব তো ইয়াত XY আৰু Z ইয়াত মানবোৰ কি কি হ'ব মানে ব্যালেন্স আমি সন্তুলিত কৰিব লাগে সমতুল কৰিব লাগে বিক্ৰিয়াটো তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন C 4 2 আৰু 1 নেক্সট কুৱেশ্যনটো হ'ল যে আমাৰ এটা কি দিয়া আছে pH স্কেল এটা দিয়া আছে তো ইয়াৰ প্ৰশ্নটো হ'ল যে A B C D আমাৰ চাৰিটা দ্ৰৱ দিয়া আছে তো তলৰ চিত্ৰটোত চাৰিটা দ্ৰৱ ক্ৰমে A B C আৰু D ৰ pH ৰ স্কেলত মান দেখুওৱা হৈছে তো A ৰ মান দিয়া আছে 1 B ৰ মান দিয়া আছে 3 C ৰ মান দিয়া আছে 9 আৰু D ৰ মান দিয়া আছে 14 তো এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কোনবোৰ দ্ৰৱত হাইড্ৰজেনৰ গাঢ়তা বেছি তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন C A আৰু B ঠিক আছে কাৰণ A আৰু B দুয়োটাই কি আছে 7তকৈ কম আছে তো 7তকৈ কম হ'লে সেইটো কি হয় এসিডিক তো যিকেইটা এসিডিক থাকে তাৰ কি হয় গাঢ়তাটো হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হয় তো ইয়াৰ অপশ্যন হ'ব অপশ্যন C A আৰু B আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা সোডাটো বাছি উলিওৱা আমাৰ এইটো উত্তৰ হ'ব অপশ্যন D Na2CO3 H10H2O ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন D আয়োডিন আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা তো ইয়াৰ উক্তিসমূহ কি কি দিয়া আছে আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি কম 2 নম্বৰ দিয়া আছে আয়নীয় যৌগবোৰ কেৰাচিন পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয় আমাৰ থাৰ্ড যেটো অপশ্যন দিয়া আছে সেইটো দিয়া আছে আয়নীয় যৌগবোৰৰ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে গোটা অৱস্থাতহে কৰে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আমাৰ আনসাৰ A বা অপশ্যন A তো ইয়াত আমাৰ প্ৰথম শুদ্ধ আৰু 2 নম্বৰ আৰু 3 নম্বৰ উক্তিসমূহ আমাৰ ভুল দি আছে ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে তলৰ বিক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি বিক্ৰিয়াত অংশগ্ৰহণ কৰা ধাতুসমূহৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমটো হ'ল তো আমাৰ ঊৰ্ধ্বক্ৰমটো ইয়াত কিছুমান বিক্ৰিয়া দিয়া আছে তাৰ পৰা ভিত্তি কৰি আমি কিছুমান ধাতুৰ সক্ৰিয়তাটো ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ বা কমৰ পৰা বেছিলৈ আমি সক্ৰিয়তা সজাব লাগে তো ইয়াৰ সঠিক উত্তৰটো হ'ব যে অপশ্যন D
তো ইয়াত দিয়া আছে এজি মানে চিলভাৰৰ আটাইতকৈ কম সক্ৰিয় তাতকৈ অধিক সক্ৰিয় হ'ল কপাৰ, তাতকৈ অধিক সক্ৰিয় হ'ল লেড, আৰু তাতকৈ অধিক সক্ৰিয় আইৰণ আৰু ওপৰত জিংক। আমাৰ পিছৰ কুৱেশ্যনটো হ'ল যে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ হ'ল। তো ইয়াত আমাৰ এটা হেৰি আছে যে ইয়াত অপশ্যনটো আছে এলুমিনিয়াম জিংক, বি অপশ্যন আছে এলুমিনিয়াম আৰু মেগনেছিয়াম, চি আছে জিংক আৰু কপাৰ, ডি আছে এজি আৰু AU মানে চিলভাৰ আৰু গ'ল্ড। কিন্তু ইয়াত যিটো সঠিক উত্তৰ এটা পাৰ্ট মিলিছে যিটো আমাৰ হ'ব বি, যে মেগনেছিয়ামে কি হয় গৰম পানীৰ লগত বিক্ৰিয়া কৰে, কিন্তু যিটো অপশ্যন দিয়া আছে এলুমিনিয়ামটো নাই ঠাণ্ডা পানীৰ লগত নে গৰম পানী দুয়োটাৰ লগতে বিক্ৰিয়া নকৰে। কিন্তু তেনেকৈ চাবলৈ গ'লে বাকী যি তিনিটা অপশ্যন আছে তাৰ ভিতৰতো কোনো এটা আনচাৰ আমাৰ নিমিলিব। তো ইয়াৰ যদি আমি অনলি এটা পাৰ্টৰ কাৰণে চাওঁ যে মেগনেছিয়ামটো যদি চাওঁ সেইটো গৰম পানীৰ লগত বিক্ৰিয়া কৰে, সেই হিচাপে চাব গ'লে ইয়াত আমাৰ অপশ্যন বিটো হ'ব। ঠিকে আছে। তো আমাৰ নেক্সট পাৰ্টটো হ'ল নেক্সট কুৱেশ্যন নম্বৰ 9, প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো হ'ল। তো এইটোৰ আমাৰ আনচাৰ হ'ব প্ৰপানেল, যিহেতু এলডিহাইড হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে পেণ্টেনৰ আণৱিক সংকেত হ'ল C5H12। C5H12ত থকা সহযোজী বান্ধনীৰ সংখ্যা। তো এইটো হ'ব আমাৰ অপশ্যন চি, 16ডাল সহযোজী বান্ধনী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ সমগণীয় শ্ৰেণীটোৰ উতলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰমটো হ'ল। তো আমি ইয়াৰ 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, যিহেতু ইয়াত কাৰ্বনৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে সেইকাৰণে ইয়াৰ উতলাংক আৰু গলনাংক কি হ'ব ক্ৰমান্বয়ে বৰ্ধিত ক্ৰমত থাকিব। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয়। তো ইয়াৰ যিহেতু আমাৰ পেণ্টেন বুলি কৈছে য'ত কাৰ্বনৰ সংখ্যা 5টা থাকে, তো কোনটো নহয় বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13, এটা মৌল এক্স যাৰ প্ৰটনৰ সংখ্যা 13ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহ দিয়া হৈছে। ফাৰ্ষ্ট যিটো আমাৰ উক্তি দিয়া আছে যে মৌলটোৱে উভধৰ্মী অক্সাইড গঠন কৰে। 2 নম্বৰ দিয়া আছে মৌলটোৰ যোজ্যতা 3, আৰু থাৰ্ড যিটো উক্তি দিয়া আছে মৌলটোৰ ক্লৰাইডৰ সংকেতটো হ'ল XCl3। আমাৰ অপশ্যন কি দিয়া আছে যে শুদ্ধ উত্তৰসমূহ হ'ল অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি দিয়া আছে। তো ইয়াৰ যিটো সঠিক উত্তৰ হ'ব সেইটো হ'ব অপশ্যন ডি, মানে গোটেইকেইটাই উক্তি আমাৰ কি দিয়া আছে শুদ্ধ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে। তো ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব যে চি, যোজক ইলেক্ট্ৰনৰ সংখ্যা সেইটো আমাৰ নাবাঢ়ে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15, যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌল আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তালিকাত ঠাই ৰাখি থৈ গৈছিল। তো ইয়াৰ সঠিক উত্তৰটো হ'ব স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম, যিটো হ'ল অপশ্যন বি। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 16, তলৰ পত্ৰৰন্ধ্ৰৰ চিত্ৰটোৰ শুদ্ধ চিহ্নিত ক্ৰমটো হ'ল। তো ইয়াত আমাৰ পত্ৰৰন্ধ্ৰৰ 4টা অংশ দিয়া আছে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ যিহেতু প্ৰথম যিটো আমাৰ পাৰ্ট দিয়া আছে সেইটো হ'ব আমাৰ ৰক্ষী কোষ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, য'ত প্ৰথমটো দিয়া আছে ৰক্ষী কোষ, পিছৰটো দিয়া আছে পত্ৰৰন্ধ্ৰ, তাৰপিছত দিয়া আছে এপিডাৰ্মেল কোষ, আৰু ফ'ৰ্থ যিটো আমাৰ পাৰ্ট দিয়া আছে সেইটো আমাৰ ক্ল'ৰ'প্লাষ্ট। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17, কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো হ'ল। তো যিহেতু আমাৰ কৃত্ৰিম বৃক্ক বুলি কৈছে তেতিয়া ইয়াৰ অপশ্যনটো হ'ব চি, ডাইলাইচিছ। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো পৰপোষিত পুষ্টিৰ উদাহৰণ নহয়। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, শেলাই। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 19, এগৰাকী মহিলাই অনিয়মিত ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুৱাত তেওঁ হৰম'নজনিত টেবলেট দিলে। তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱা হৰম'নটোৰ বিষয়ে অৱগত কৰিলে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব এ, এষ্ট্ৰজেন। ঠিকে আছে।
নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰম'ন হ'ল তো বৃদ্ধি ৰোধক হৰম'ন যিহেতু কৈছে তো সেইটো আমাৰ উত্তৰ হ'ব অপশ্যন ডি এপচিচিক এচিড ঠিকে আছে নেক্সট কুৱেশ্যনটো আমাৰ কুৱেশ্যন নম্বৰ 21 ইয়াতো আকৌ এটা চিত্ৰ আছে যে ওপৰৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা তো ইয়াৰ যিটো আমাৰ অপশ্যন দিয়া আছে অপশ্যন 4টা অপশ্যন আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি য'ত এ কি বুজাইছে এক্সন বুজাইছে বি ডেনড্ৰাইট চি ময়েলিন আৱৰণী আৰু ডি চাইনেপছ ঠিক আছে আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 তলত উল্লেখ কৰা যোৰাসমূহৰ পৰা মিল নথকা যোৰাটো বাছি উলিওৱা তো মিল নথকা যিহেতু যোৰা দিয়া আছে তো ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ যিটো আছে এড্ৰিনেলিন পিটুইটাৰী গ্ৰন্থি যিহেতু এড্ৰিনেলিন আমাৰ পিটুইটাৰী গ্ৰন্থিৰ পৰা নিঃসৰিত নহয় তো ইয়াৰ সঠিক যিটো জোৰ মিল নথকা বুলি কৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 23 আংগিক বিস্তাৰণত নতুন উদ্ভিদ এজোপা সৃষ্টি হয় তো আমাৰ কোনকেইটা অংশৰ পৰা আংগিক বিস্তাৰণ প্ৰক্ৰিয়া নতুন এজোপা উদ্ভিদ সৃষ্টি হয় তাৰ উত্তৰটো হ'ব অপশ্যন চি শিপা কাণ্ড আৰু পাত ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24 তলত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এ আৰু বি অংশৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো লিখা তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25 পৰাগধানীত পোৱা যায় অপশ্যন এ বেটুপাত অপশ্যন বি ডিম্বক চি স্ত্ৰীকেশৰ আৰু অপশ্যন ডি পৰাগৰেণু তো ইয়াৰ উত্তৰটো হ'ব ডি পৰাগৰেণু ঠিকে আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26 এজোপা ঘূৰণীয়া আৰু সেউজীয়া বীজ বহন কৰা মটৰ মাহ গছে আন এজোপা সুতুৰা হালধীয়া বিশিষ্ট মটৰ মাহৰ লগত সংকৰণ ঘটালে প্ৰথম জনুত উৎপন্ন হোৱা বীজবোৰ অৰ্থাৎ F1 বীজবোৰ হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন ডি যে ৰাউণ্ড এণ্ড য়েল্লো মানে ঘূৰণীয়া হালধীয়া ঠিকে আছে কুৱেশ্যন নম্বৰ 27টো হ'ব সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল তো সমসংস্থ অংগ এই গোটেইখিনি হয় যিখিনি আমাৰ অপশ্যন দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব অল অফ দ্য এভভ ঠিক আছে পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে তো ইয়াৰ উত্তৰটো হ'ব চি ছুইমিং টেকনিক বা সাঁতোৰ বিদ্যা বা কৌশল ঠিক আছে আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29 এখন উত্তল দাপোনৰ মেৰুৰ দিশত 15 চেণ্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটাই আগুৱাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব চি ভাৰ্চুৱেল এণ্ড ডিমিনিছড অৰ্থাৎ অসৎ আৰু সংকুচিত ঠিকে আছে কুৱেশ্যন নম্বৰ 30 দিয়া আছে আমাৰ কিছুমান মাধ্যমৰ প্ৰতিসৰণাংক দিয়া আছে এক্স ৱাই জেড আৰু ডাব্লিউ তো কাষত আমাৰ প্ৰতিসৰণাংকসমূহো দিয়া আছে তো প্ৰশ্নটো হ'ল যে এই মাধ্যমসমূহৰ ক'ত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন আৰু ক'ত সৰ্বোচ্চ হ'ব তো যিহেতু আমি জানো যে প্ৰতিসৰণাংক মান য'ত বেছি হয় তাত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন হয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ য'ত এক্স দিয়া আছে য'ত মেক্সিমাম তো মেক্সিমাম মানে কি য'ত পোহৰৰ দ্ৰুতি মেক্সিমাম হ'ব সৰ্বোচ্চ হ'ব ক'ত হ'ব এক্স মাধ্যমত আৰু ডাব্লিউত হ'ব মিনিমাম মানে সৰ্বনিম্ন হ'ব ঠিকে আছে তো আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 35 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে যিহেতু আমি জানো যে ফ'কাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ হাফ হয় তো 35 যিহেতু 35 চেণ্টিমিটাৰ আছে তাৰ আধা কি হ'ব 17.5 ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 32 হ'ল নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব তো এইটো আমি জানো সকলোৱে যে এইটো অপশ্যন কি হ'ব 25 চেণ্টিমিটাৰ পিছৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব চি দ্য কালাৰ অফ ক্লিন স্কাই ব্লু
মুকলি আকাশৰ ৰং নীলা হোৱা তো সেইটো যেহেতু স্কেটাৰিং অফ লাইট বা পোহৰৰ বিচ্ছুৰণৰ লগত জড়িত তো সেইটো হ'ব আমাৰ সঠিক উত্তৰ যেটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয় ঠিক আছে তো আমাৰ পিছৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 34 তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা তো উক্তিসমূহ দিয়া আছে হাইপাৰমেট্ৰপিয়া দূৰ কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয় সেকেন্ডটো দিয়া আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে চকুৰ মনিত আৰু থাৰ্ডটো দিয়া আছে চকুৰ নিয়মীয়া দৃষ্টিৰ বাবে দূৰবিন্দু অসীম ঠিক আছে তো ইয়াৰ যেটো সঠিক উত্তৰ হেতু হ'ব আমাৰ অপচন ডি ঠিক আছে তো ইয়াত দিয়া আছে 1 আৰু 3 শুদ্ধ আৰু 2 ভুল ঠিক আছে আমাৰ পিছৰ কোৱেশ্চনটো হ'ল যে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে তো এটো আমাৰ উত্তৰ হ'ব বি আই আৰ স্কয়াৰ ঠিক আছে কোৱেশ্চন নম্বৰ 36 তাৰ প্ৰশ্নটো হ'ল যে বৰ্তনীটোত থকা কোনটো ৰোধক R1 R2 আৰু R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব তো য'ত ৰোধৰ মান সৰ্বনিম্ন তাত সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব তো ইয়াত কি হ'ব তো ইয়াত আমাৰ উত্তৰটো হ'ব বি R2 অনলি আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 37 পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত আলফা কণা এটা চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হয় চৌম্বক ক্ষেত্ৰৰ দিশ হ'ল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন ডি আপৱাৰ্ড অৰ ঊৰ্ধ্বমুখী ঠিক আছে আমাৰ পিছৰ কোৱেশ্চনটো হ'ল বিদ্যুৎ প্ৰবাহ উৎপন্ন সঁজুলি কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰ হ'ব অপচন এ জেনাৰেটৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 39 চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি ফ্লেমিংছ লেফট হেণ্ড ৰুল অৰ ফ্লেমিঙৰ বাঁহতীয়া নীতি পিছৰ কোৱেশ্চনটো হ'ল পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে তো কেতিয়া আমি জল হিটাৰটো যেটো ব্যৱহাৰ কৰিব নোৱাৰিম সৌৰ জল হিটাৰ তো এটো হ'ব আমাৰ অপচন বি ডাৱৰীয়া দিন ঠিক আছে তো আমাৰ পিছৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 41 সৌৰ কোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতু কল্পটো হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপচন বি সিলিকন তাৰ পিছত আমাৰ এটা শক্তি পৰিবহনৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলৰ কোনটো ক্ৰম শুদ্ধ হ'ব তো ইয়াৰ আমাৰ অপচনখিনি তলত দিয়া আছে কোৱেশ্চন নম্বৰ 42 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি মানে বি আৰু সি শুদ্ধ কোৱেশ্চন নম্বৰ 43 ওজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি ক্লোৰোফ্লুৰোকাৰ্বন ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 44 ইয়াত দিয়া আছে 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ ৰিডিউস ৰিইউজ ৰিসাইকেল ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 45 আৰু এটা আমাৰ এমসিকিউ টাইপ কোৱেশ্চনৰ লাষ্ট কোৱেশ্চন হয় তো ইয়াত আমাৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো সমস্যা বৃহৎ নদী বান্ধৰ লগত জড়িত নহয় তো ইয়াৰ উত্তৰটো হ'ব সি পলিটিক্যাল প্ৰবলেম বা ৰাজনৈতিক সমস্যা ঠিক আছে তো এইকেইটাই আছিল আমাৰ 45 টা এমসিকিউ টাইপ কোৱেশ্চন তো এইখিনি আছিল আমাৰ 45 টা এমসিকিউ কোৱেশ্চনৰ সলভ মানে শুদ্ধ উত্তৰ কেইটা যিকিটা আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ যেটো আমাৰ কোৱেশ্চন পেপাৰ আহিছিল আৰু আমাৰ সেকশন বি ৰ যিখিনি কোৱেশ্চন আহিছিল সেইখিনি আমি এবাৰ চাই যাওঁ তো যিখিনি তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিওটো লাগিলে পজ কৰি তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা বা তোমালোকে কোৱেশ্চনখিনি নোট ডাউন কৰি ল'ব পাৰা কাৰণ এইখিনি তোমালোকৰ ফিউচাৰ মেট্ৰিকৰ এক্সামৰ কাৰণে সেইখিনি ইম্পৰ্টেন্ট হ'ব পাৰে এইখিনিৰ পৰা তোমালোকে কমন কোৱেশ্চনবোৰ ইয়াৰ পৰা পাব পাৰিবা তো চাই যাওঁ আমি এটা এটাকে কোৱেশ্চন নম্বৰ 46 ৰ পৰা একেটা আছিল আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্স কোৱেশ্চন পেপাৰৰ কোৱেশ্চনখিনি সো আশা কৰোঁ ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল আছিল
যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকলে নতুনকৈ এই চেনেলটোত আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকেই তোমালোকৰ কাৰণে আমি ভিডিঅ'সমূহ লৈ আহি থাকিম আৰু যিমানবোৰ কুৱেশ্যন পেপাৰ ৰিলেটেড ভিডিঅ'সমূহ পাৰোঁ আনিম আৰু আমাৰ চেনেলত ভিডিঅ'সমূহ আহি থাকিব তোমালোকে এনেকৈ ছাপোৰ্ট কৰি যাবা লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন গুড বাই